বৃহত্তৰ বকো থানাৰ অন্তৰ্গত গাঁওসমূহৰ সুৰক্ষা শান্তি আৰু প্ৰগতিৰ হকে অনুষ্ঠিত হয় বকো থানা নাগৰিক সমিতিৰ দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভা। কামৰূপ জিলাৰ বকোৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰা হয় বকো থানা নাগৰিক সমিতিৰ দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভা। বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কুমাৰ নাথে আধৰা সভাত পৌৰোহিত্য কৰে বকো থানা নাগৰিক সমিতিৰ সভাপতি বিনোদ দত্ত শৰ্মাই। বকোৰ চক্ৰ বিষয়া দিবস বৰদলৈ, নগৰবেৰাৰ চক্ৰ বিষয়া উৎপল ডেকা, বকো উন্নয়ন খণ্ডৰ খণ্ড বিষয়া গংগোত্ৰী নেওগ, চমৰীয়াৰ চক্ৰ বিষয়াৰ প্ৰতিনিধি, বকো আৰু বনগাঁও CDPOৰ প্ৰতিনিধিকে ধৰি নাগৰিক সমিতিৰ সদস্যবৃন্দৰ মাজত জনহিতাৰ্থে ভিন্ন আলোচনাৰ মাধ্যমেৰে বহু সিদ্ধান্ত গ্ৰহণ কৰে। জানিব পৰা মতে বকো থানাৰ ভিন্ন এলেকাত অনাগত দিনত ডাইনী হত্যা, ঘৰুৱা হিংসা, মাদক দ্ৰব্য সেৱন আদি ভিন্ন আইন বিৰোধী ও সমাজ বিৰোধী কাৰ্যকলাপৰ সজাগতা সভাৰ যোগেদি ৰাইজক সজাগ কৰা হ'ব। ইয়াৰ উপৰি জনহিতৰ বাবে প্ৰয়োজনীয় ভিন্ন কাৰ্যকলাপ অনাগত সময়ত এই সমিতিয়ে কাৰ্যকৰী কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে সমিতিয়ে। বকো থানা নাগৰিক সমিতিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা হয়। এই সভাত আমাৰ বকো চাৰ্কুল চক্ৰ বিষয়া মহোদয়, চমৰীয়া চাৰ্কুলৰ চক্ৰ বিষয়া মহোদয় আৰু নগৰবেৰ চাৰ্কুলৰ চক্ৰ বিষয়া মহোদয়, বকোৰ BDO আৰু বিশেষকৈ আমাৰ বকো থানাৰ OC মহোদয় তেওঁ উপস্থিত থাকে আৰু সকলো কাম আমাৰ বকো থানাৰ OC মহোদয়ে অতি নিয়াৰিকৈ সম্পন্ন কৰে। আৰু আজিৰ যিটো সভা হৈছে ইয়াত সম্পূৰ্ণ ঘূৰি বকো থানাৰ OC মহোদয় আছিলে। আমাৰ অসম চৰকাৰৰ গৃহ বিভাগে যিটো দায়িত্ব দিছে, তেখেতক সচিবৰ যিটো দায়িত্ব দিছে, এই দায়িত্ব দি তেওঁ নিয়াৰিকৈ পালন কৰিছে। আৰু আমি যিহেতু দেশৰ দায়িত্ব দিছে আৰু আমাৰ যিখিনি কমিটিৰ যিখিনি আমাৰ উপস্থিত আছে ইয়াত সমূহ সদস্য নাগৰিকৰ সম্পূৰ্ণ উপস্থিত আছিলে আজি। আৰু উপস্থিত থাকি আমি বকো অঞ্চলৰ বিভিন্ন অভাৱ অভিযোগ, সামাজিক আৰু এইবিলাক সমাজ কল্যাণৰ বিষয়ে, সমাজৰ আমি উন্নতিৰ কাৰণে সমাজৰ যিবিলাক ড্ৰাগছ এইবিলাক মানে বেয়া কাম যিবিলাক হয় সেইবিলাকৰ বিষয়ে সজাগতাৰ বিষয়ে আমি বিভিন্ন বিষয়ে খৰচীমানেৰে আলোচনা কৰোঁ। আৰু ইয়াত আমাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে বহুত সহায় সহযোগ কৰিছে আৰু তেওঁ ভৱিষ্যতে সহায় সহযোগ কৰি যাম বুলি আমাক আশ্বাস দিছে। আৰু আমিও নাগৰিক সমিতিয়ে তেখেতক কৈছোঁ যে আমি যিমান পাৰোঁ আমাৰ নাগৰিক সমিতিৰ তৰফৰ পৰা আমি সহায় সহযোগ কৰি যাম। আৰু ইয়াতে আমাৰ নেক্সট অতি কম সময়ৰ ভিতৰতে আমাৰ VDPৰ একটা মিটিং হ'ব যৌথভাৱে নাগৰিক সমিতিৰ লগত। তাত আমি উপস্থিত থাকিম আৰু যিখিনি VDPয়ে ভাল কৰি কাম কৰি আছে ঠিকে আছে, আৰু যদি কোনোবাই কিবা কাম ভাল কৰি কৰা নাই তেওঁলোকক আমি ভালকৈ কাম কৰাৰ কাৰণে আমি দিহা পৰামৰ্শ দিম। আৰু এই বিষয়ে আমি খৰচীমাৰি আলোচনা কৰিলোঁ। ইয়াতে আমাৰ সত্যজিৎ আবাদী আছে, বিতুপন ৰাজবংশী ডাঙৰীয়া আৰু দিব্যেশ্বৰ দাস ডাঙৰীয়া, আৰু লগতে আমাৰ OC সাহেবক বিশেষ দায়িত্ব দিয়া হৈছে যে এই বিষয়ে ভালকৈ চাব। আৰু আমি আগন্তুক দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিখিনি আশা দিয়ে আমাক এই কমিটিখন গঠন কৰি দিছে, TLNC কমিটিখন গোটেই অসমতে, আমি মুখ্যমন্ত্ৰীৰ যিটো নেকি সপোন, সেই সপোনটো আমি সম্পূৰ্ণ পূৰা কৰিম বুলি আমি আশাবাদী। দক্ষিণ কামৰূপৰ পৰা লিপিকা তালুকদাৰৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।